কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ আশাসুধীয়া প্ৰচেষ্টা আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ডক্টৰ প্ৰদীপ বৈশ্যৰ উদ্ভাৱনেৰে কামাখ্যাত সফল স্বচ্ছ অভিযান নিবনুৱাৰ বাবেও আশাৰ সঞ্চাৰ স্বচ্ছ কামাখ্যা অভিযান নীলাচলৰ বুকুত অৱস্থিত মা কামাখ্যা দেৱালৰ উদ্যোগত ইকো ৱেষ্ট মেনেজমেণ্টে স্বচ্ছ মা কামাখ্যাৰ অভিযানৰ উদ্দেশ্য আগত ৰাখি নীলাচলৰ সমীপতে আৰম্ভ কৰিছে বৈজ্ঞানিক পদ্ধতিৰে গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্প 2021 বৰ্ষৰ 5 নৱেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা এই অভিলাষী প্ৰকল্পটোৰ নাম স্বচ্ছ কামাখ্যা অভিযান মন্দিৰৰ আৱৰ্জনাৰ পৰা লাগতিয়াল সামগ্ৰী প্ৰস্তুত অধ্যাপক ডক্টৰ প্ৰদীপ বৈশ্য আৰু বিনীতা বৈশ্যৰ পৰিকল্পনা আৰু উদ্ভাৱনেৰে কামাখ্যা মন্দিৰত গঢ় লৈ উঠা এই অভিলাষী প্ৰকল্পটোৰ জৰিয়তে তেওঁলোকে প্ৰস্তুত কৰিছে জৈৱিক সাৰ ধূপ পেভাৰ ব্লক জোতাৰ চুল প্ৰস্তুত কৰিছে বিচনী কেৰি বেগ এইবোৰ আচলতে কেৰি বেগখিনি আমি হট প্ৰেছ কৰি এই ধৰণে তৈয়াৰ কৰিছোঁ এইটো ফুললি হয় এইটো মাৰ্কেট কৰিব পৰা এটা প্ৰডাক্ট এই যে দেখিব পাৰিছে এইখন বিচনী প্লাষ্টিকৰ বিচনী এইখন বেয়া নহয় আৰু যথেষ্টখিনি লাইট ৱেইট আপোনাৰ যথেষ্টখিনি সহজ এইটো আমি বনাইছোঁ যোনটো আপোনাৰ টেট্ৰা পেক থাকে যে আমাৰ আমুল তাজাৰ যোনবোৰ পেকেট সেইবোৰ ৰিচাইক্লিং নহয় কোনো নলয় চ' সেইটোৰ পৰা আমি এই বেগটো তৈয়াৰ কৰিছোঁ ভগৱানৰ শ্ৰীচৰণত ভক্তই অৰ্পণ কৰা নিৰ্মালীৰ বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰস্তুত কৰা হয় সুগন্ধি ধূপ আৰু জৈৱিক সাৰ প্ৰতিদিনে কামাখ্যা মন্দিৰত গোট খাই 400ৰ পৰা 500 কেজি নিৰ্মালী স্বচ্ছ কামাখ্যা অভিযানৰ নেতৃত্বত বৰ্তমানলৈ প্ৰস্তুত হ'ল প্ৰায় 50,000 ধূপবিধৰ নাম নীলাচল নামেৰে নামাকৰণ কৰা হৈছে কামাখ্যাৰ বিপণীত উপলব্ধ নীলাচল ধূপ ইয়াৰ উপৰি মন্দিৰৰ চৌপাশৰ আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা হয় উৰ্বৰা নামেৰে এবিধ সাৰ এটা হৈছে উৰ্বৰা যোনটো নেকি আমি আমাৰ এই পাকঘৰৰ যোনটো জাবৰ ভিজা জাবৰ সেইটোৰ পৰা তৈয়াৰী হোৱা আৰু এইটো হৈছে আপোনাৰ ফুলৰ পৰা তৈয়াৰী হোৱা এই আমাৰ যোনটো ফুলৰ নিৰ্মালীৰ পৰা তৈয়াৰ হোৱা সাৰ জৈৱিক সাৰ গোটেইকেইটা এইটো আমি নামটো দিছোঁ উৰ্বৰা যোনটো আমাৰ পাকঘৰৰ জাবৰেৰে বনোৱা কেৱল ধূপ অথবা সাৰেই নহয় পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিকৰ পৰা তেওঁলোকে প্ৰস্তুত কৰে নানান তৰহৰ সামগ্ৰী নীলাচল ধূপ বুলি নাম দিয়া হৈছে এইটো আপোনালোকে দেখিব পাৰিছে চ' ইয়াতে আমি মা কামাখ্যা দেৱীৰ যে যোনটো নিৰ্মালী দিয়া যায় সেইটোৰ পৰা তৈয়াৰী সেই বস্তুবোৰ লিখা গৈছে আৰু ইয়াতে আমি ধূপটো ধৰক এইটো আমি 15 টকা আছে দাম কিন্তু সেইটো আমি 10 টকাত আমি দিব পাৰিম গোটেই দিনটো বনাওঁ মোটামুটি আমাৰ 10,000 ধূপ ওলায় হয় নিৰ্মালী ধৰক 10,000 ধূপৰ কাৰণে আমাৰ মোটামুটি ধৰক 100 কেজিমান লাগিব নীলাচলৰ বুকুত প্ৰতিদিনে উৎপন্ন হোৱা আৱৰ্জনা সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে ইকো ৱেষ্ট মেনেজমেণ্টে প্ৰায় 40-45 লাখ টকাৰ ব্যয়েৰে এই উদ্যোগ স্থাপন কৰিছে কামাখ্যা দেৱালয়ে কামাখ্যাত আৰম্ভ হোৱা এই কৰ্ম বিপ্লৱে কিন্তু চুব পৰা নাই অসমৰ আন মন্দিৰসমূহক কামাখ্যাৰ দৰে এনে উদ্যোগ নিজ নিজ মন্দিৰত স্থাপন কৰাৰ পোষকতা কৰিছে যদিও বহু ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাসমূহৰ বাবে তেওঁলোকৰ পৰিকল্পনাবোৰ বাস্তৱত পৰিণত হোৱা নাই সেইটো খুবেই ভাল হ'ব কাৰণ আমিও বিচাৰোঁ যে এনেকুৱা এটা পদক্ষেপ এটা লওক আমি সেইটোৱে চৰকাৰৰ ফালৰ পৰাও যদি কিবা এটা হয় সহযোগিতা দিবলৈ সেইটো আমি আছোঁ আপুনি ইয়াত কৰাটো বিচাৰে নেকি আমি বিচাৰোঁ আমি উগ্ৰতাত বিচাৰিছোঁ যদি আমি উগ্ৰতাত যিখিনি প্ৰটেকশ্যন হয় সেইখিনিতে চাফিচিয়েণ্ট নহ'ব এটা ইউনিট খোলাৰ কাৰণে গতিকে বেগমেণ্টটো ল'বৰ কাৰণে ওচৰ পাছৰৰ যদি আমি 8-10খন দেৱালয় ফুলখিনি পাই যাওঁ তেতিয়া আমি এটা সৰু ইউনিট এটা খুলিব পাৰোঁ সন্ধিয়া যদি চব কালেকশ্যন কৰে এইটো এটা হিউজ ষ্টক হ'ব আৰু সেইটোকে আপুনি ছেগ্ৰিগেট কৰিলে ফ্ৰেগ্ৰেন্স বনায় বা অন্যান্য বনায় সেইটো বেলেগ কথা আদাৰৱাইজ কম্প'জ কৰিলেতো একো প্ৰব্লেম ইপিনে হাজোত প্ৰায় 80,000 লোকে মন্দিৰত ব্যৱহৃত নাৰ্জী ফুলৰ খেতি কৰে যদিও বৰ্তমানলৈকে এখন পূৰ্ণাংগ বজাৰৰ অভাৱত তেওঁলোকে ব্যৱসায়ত আশানুৰূপ লাভালাভ কৰিব পৰা নাই
সেয়ে চৰকাৰলৈ তেওঁলোকৰ আহ্বান। আমি বহুবাৰ জনাইছোঁ, মুখ্যমন্ত্ৰীও জনাইছোঁ, ইয়াৰ আগৰ পৰাও জনাইছোঁ, বহুবাৰ আলোচনা হৈছে তেওঁলোকে যে আমাৰ স্থায়ী বজাৰখন দিয়ক, কিন্তু আমি যে বজাৰ দিব পৰা নাই। এবছৰৰ পূৰ্বে কামাখ্যাত গঢ় লৈ উঠা এই উদ্যোগটো নিয়াৰিকৈ চলাই নিয়াত কিছু সমস্যাত পৰিছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে উদ্ভাৱক ডক্টৰ প্ৰদীপ বৈশ্য। যদি সকলোৱে যদি মানে ছাপোৰ্ট কৰে, মানে লেবাৰখিনিও আহিব লাগিব বা বাকীখিনি, কাৰণ ইয়াতে ৰ' মেটেৰিয়েলছ এভেইলেবল এনেকুৱা হৈছে। ইয়াতেও আমি মানে ভাবিছোঁ যে মানে ইয়াতেও যদি আমাক যদি অকণমান যদি লেবাৰখিনি আমাক ঠিকমতে প্ৰভাইড কৰে, মানে মেন পাৱাৰখিনি আমি ঠিকমতে পাওঁ, তেতিয়াহ'লে ইয়াতে তাত বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী এটা ডেভেলপ হ'ব। মানৱ জাতিৰ বাবে অভিশাপস্বৰূপ হৈ উঠা এই আৱৰ্জনাসমূহক বৈজ্ঞানিক পদ্ধতিৰে সম্পদলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ কৰণীয় যথেষ্ট আছে। চৰকাৰে গুৰুত্ব সহকাৰে এই ক্ষেত্ৰত বিভিন্ন আঁচনি ৰূপায়ণেৰে আৱৰ্জনাসমূহ লাঘৱ কৰিব পাৰিব। লগতে অভিশাপস্বৰূপ আৱৰ্জনাসমূহক আশীৰ্বাদস্বৰূপ সম্পদলৈ ৰূপান্তৰিত কৰি মানৱ জাতিৰ কল্যাণৰ অৰ্থে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। ভিডিঅ' জাৰ্নেলিষ্ট বিজয়লক্ষ্মী বসুমতাৰীৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।